মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে NIMS এক্সামৰ ৰিলেটেড বহুতো কুৱেশ্যন সুধি আছে, গতিকে তোমালোকে সোধা প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ আজিৰ এই ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম। বহুতেই সুধি আছে যে আমাক ৰিজাল্টটো আমাক কেতিয়া দিব, ঠিক আছে, ৰিজাল্টটো আমি কেতিয়া চাব পাৰিম। গতিকে ৰিজাল্টটো তোমালোকক কেতিয়া দিব আৰু ৰিজাল্ট কেনেকৈ চাব পাৰিবা, পাছ কৰাসকলে তোমালোকে কি কৰিব লাগিব আৰু সিলেক্টেড কেণ্ডিডেটৰ লিষ্ট তোমালোকে ক'ত আৰু কেতিয়া পাবা, গোটেইখিনি আজিৰ এই ভিডিঅ'টোত তোমালোকক জনাম। ভিডিঅ'টো শেষলৈকে চাই থাকিবা, ঠিক আছে। প্ৰথমতে আমি চাওঁ আহা যে তোমালোকে ৰিজাল্ট কেতিয়া দিব, ঠিক আছে। তোমালোকে ইয়াতে ধুনীয়াকৈ চাব পাৰিবা, এডমিট কাৰ্ডখন যদি তোমালোকৰ লগত আছে তাত ধুনীয়াকৈ লিখা আছে যে ৰিজাল্ট উইল বি ডিক্লেয়াৰ বিফ'ৰ 15 ফেব্ৰুৱাৰী 2024, অৰ্থাৎ 15 ফেব্ৰুৱাৰীৰ আগত তোমালোকে NIMS এক্সামৰ ৰিজাল্ট পাই যাবা। কিন্তু যদিও ইয়াত ডেটটো দিয়া থাকে, এবাৰো সঠিক ডেটত তোমালোকৰ ৰিজাল্টটো নিদিয়ে, ঠিক আছে। গতিকে হয়তো তোমালোকে মাৰ্চৰ আৰম্ভণিত নহ'লে তোমালোকে ফেব্ৰুৱাৰী মাহৰ শেষত তোমালোকে ৰিজাল্টটো পাই যাবা। নেক্সট প্ৰশ্নটো চোৱা। নেক্সট প্ৰশ্নটো আছিল যে ৰিজাল্ট কেনেকৈ চাব পাৰিম। ৰিজাল্টটো তোমালোকে কেনেকৈ চাব পাৰিবা, ধৰা তোমালোকৰ ৰিজাল্টটো দিলে, এই ৰিজাল্টটো তোমালোকে কেনেকৈ গম পাবা। ৰিজাল্ট যেতিয়াই দিব মই তোমালোকক আমাৰ হোৱাটছআপ চেনেলত তোমালোকক আপডেট দি দিম, ঠিক আছে। তাত তোমালোকে লিংক এটা পাবা, তাত ক্লিক কৰি তোমালোকে জইন কৰি ল'ব পাৰিবা, ঠিক আছে। এতিয়া হোৱাটছআপ চেনেলৰ লিংকটো ক'ত পাবা, তোমালোকে ডেছক্ৰিপশ্যনত যোৱা, তাত ক্লাছ 8 বুলি লিখা আছে, ক্লাছ 8ৰ হোৱাটছআপ চেনেলত তোমালোকে জইন কৰি লোৱা। যিদিনাখন তোমালোকক ৰিজাল্টটো দি দিব সেইদিনাখনে মই তোমালোকক আগতীয়াকৈ ৱেবছাইটকেইটা দি দিম, তাত তোমালোকে ক্লিক কৰি ৰিজাল্টটো চাব পাৰিবা। বা তোমালোকে যদি ৰিজাল্ট চাব নাজানা তেতিয়াহ'লে মই তোমালোকক চাই দিম, তোমালোকে তাত আমাক মেছেজ কৰিবা। লগতে মই তোমালোকক কৈ দিছোঁ যে ৰিজাল্টটো তোমালোকে কোনকেইটা ৱেবছাইটত পাবা, ইয়াত ধুনীয়াকৈ উল্লেখ কৰা আছে, তোমালোকে চাব পাৰিবা। সেই ৱেবছাইটকেইটা হৈছে madhyamikassam.gov.in। তোমালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিবা, অ'পেন কৰি তাত চাৰ্চ কৰিবা madhyamik.assam.gov.in, বা তোমালোকে যদি সেইটো ৱেবছাইটত কিবা অসুবিধা পোৱা আন এটা ৱেবছাইট দিয়া আছে vidyarthi.co.in, ঠিক আছে। এই দুটা ৱেবছাইটৰ লিংক আমাৰ হোৱাটছআপ চেনেলত মই আপডেট দি দিম, তোমালোকে তাতো তোমালোকে পাই যাবা। এতিয়া তোমালোকে জইন কৰি লোৱা, একেবাৰে ফ্ৰী হয়। নেক্সট কুৱেশ্যন আছিল যে পাছ কৰাসকলে তোমালোকে কি কৰিব লাগিব। ধৰি লোৱা তোমালোকে NIMS এক্সামত পাছ কৰিলা, পাছ কৰাসকলে তোমালোকে কি কৰিব লাগিব, তোমালোকৰ বেংকৰ একাউণ্টছৰ ডিটেইলছ দিব লাগিব, ঠিক আছে। তোমালোকৰ যিখিনি পাছ কৰা যিখন এডমিট কাৰ্ডখন তোমালোকক লাগিব, গোটেইখিনি ডিটেইলছ তোমালোকে দিব লাগিব। পৰৱৰ্তী পৰ্যায়ত অৰ্থাৎ পৰৱৰ্তী ভিডিঅ'সমূহত মই তোমালোকক ডিটেইলছত বুজাই দিবলৈ চেষ্টা কৰিম। আৰু এটা কুৱেশ্যন আছিল যে চিলেক্টেড কেণ্ডিডেট লিষ্টখন, যে আমি চিলেক্ট হ'লোঁ নে নাই, এইখন তোমালোকে ক'ত পাবা, ঠিক আছে। ৰিজাল্ট দিয়াৰ লগে লগে তোমালোকে আমাৰ হোৱাটছআপ চেনেলত চিলেক্টেড কেণ্ডিডেটৰ লিষ্টখন পাই যাবা। তাত তোমালোকে তোমালোকৰ স্কুলখনৰ নাম, ৰোল নাম্বাৰটো চাই তোমালোকে ৰিজাল্টটো চাব পাৰিবা। আশা কৰিছোঁ তোমালোকে সোধা প্ৰতিটো প্ৰশ্নৰ উত্তৰ পালা। ইয়াৰ ৰিলেটেড যদি আৰু তোমালোকৰ কিবা কুৱেশ্যন আছে কমেণ্ট ছেকশ্যনত সুধিবলৈ নাপাহৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা।